সলনি হল ভূপেন কুমাৰ বৰা। দলেই নহয় আন দুই এটা পৰিৱৰ্তন পৰিলক্ষিত হয় বিজেপিৰ নেতা হোৱা ভূপেন বৰাৰ কাৰ্যকলাপত। মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, এখানে মই ধমকি কৈছো, ভাৰত মাতা কি জয়, জয় অসম, ভাৰত মাতা কি জয়, জয় অসম। দেওবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত বিজেপিৰ যোগদান কাৰ্যসূচীত গেৰুৱা বসন পিন্ধিলে ভূপেন কুমাৰ বৰাই। মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় নেতা বৈজয়ন্ত জয় পাণ্ডা, ৰবীন্দ্ৰ ৰাজু আৰু হৰীশ দ্বিবেদীৰ উপস্থিতিত বিজেপিত যোগদান কৰে ভূপেন বৰাৰ লগতে সদ্য কংগ্ৰেছ ত্যাগী সঞ্জু বৰুৱাসহ আন ভালেসংখ্যকে। দল সলনিৰ লগতে শ্লোগান সলনি হল ভূপেন কুমাৰ বৰাৰ। ভাৰত মাতা কি বন্দে বন্দে। সুধাকণ্ঠৰ গীতেৰে যোগদান ভাষণ আৰম্ভ কৰি শেষত ভাৰত মাতাৰ জয়ধ্বনি দিলে ভূপেন বৰাই। ভাৰত মাতা কি জয়, জয় অসম, ভাৰত মাতা কি জয়, জয় অসম। ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানত লিখিছিল যে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা সমনীয়া, নিজ মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা, বিশ্বৰ শৰীৰত পংগু অংগ হলে বিশ্বই জানো ভাল পাব, পৃথিৱীত জনমী সচেতন নহলে প্ৰাপ্যও থিতাতে হেৰাব। গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো তাত এই জেকেটটো আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'ল নে নাই? মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, সেইকাৰণে মই অকণ থমকি কৈছো, ভাৰত মাতা কি জয়, জয় অসম। তদুপৰি যুদ্ধ এখন হ'ব শ্লোগানো পৰিৱৰ্তিত হল মহাভাৰতৰ যুদ্ধলৈ। ৰাজনীতিৰ মাজে মাজে ঘোষা, পদ, মহাভাৰত, ৰামায়ণৰ কথা কোৱা ভূপেন বৰাই কলে কৰ্ণৰ কাহিনী। মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ পক্ষত একাংশ কংগ্ৰেছীয়ে যোগ দিয়াৰ সম্ভাৱনা ব্যক্ত কৰে ভূপেন বৰাই। মহাভাৰতৰ যুদ্ধ যেতিয়া আৰম্ভ হৈছিল, কুন্তীয়ে গম পাইছিল, কৃষ্ণই কৈছিল যে তোমাৰ 5 পুত্ৰ জীয়াই থাকিব। কৰ্ণক বিচৰা হৈছিলে পাণ্ডৱৰ ফালে। মহাভাৰতৰ যুদ্ধত কৰ্ণ পাণ্ডৱৰ ফালে নাহিল। কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্ণ এইবাৰ এই মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হ'ব। ভূপেন কুমাৰ বৰাক বিজেপিলৈ আদৰণি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভকামনা জনাইছোঁ। কংগ্ৰেছ এৰি আহিছে, তিক্ততা বহুত থাকিব, কিন্তু তথাপিতো যি আমি এৰি আহিলোঁ, তিক্ততা বা দুখ বা মান অপমান যি আছিল আজিৰ পৰা আমি পাহৰি গ'লো। সলনি হল ভূপেন বৰাৰ ভাষণ। একালত কঠোৰ সমালোচনা কৰা হিমন্ত বিশ্ব শৰ্মাক দেশৰ অন্যতম শ্ৰেষ্ঠ নেতা আখ্যা দিয়ে ভূপেন বৰাই। কংগ্ৰেছত থকা কালত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনত এবাৰো যোগাযোগ নোহোৱা বুলি দাবী কৰে ভূপেন বৰাই। অৱশ্যে ভ্ৰমণকালত কেইবাবাৰো দুয়োৰে সাক্ষাৎ হোৱা বুলি কয় ভূপেন বৰাই। সমগ্ৰ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছোঁ। লগ পাইছোঁ এদিন ত্ৰিপুৰাৰ পৰা আহোঁতে, একেখন ফ্লাইটত মই আৰু আব্দুল খালেক, আৰু তেতিয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। এদিন মই দিল্লীৰ পৰা আহোঁতে একেটা চিটত মই আৰু দিলীপ শইকীয়া ডাঙৰীয়া বহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাষৰ চিটৰ পৰা আহি পেলাই মোৰ লগত কথা পাতিছিল। আৰু এদিন মই লগ পাইছিলোঁ বৰপেটাৰ মহাসত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ দেহাৱসানৰ খবৰ ল'বলৈ যাওঁতে অকণমান ওচৰে বহিবলৈ সুযোগ পাইছিল। ভূপেন বৰাৰ বিজেপিত যোগদানে কংগ্ৰেছত বাৰুকৈয়ে জোকাৰণি তোলাৰ সমানে বিজেপিৰো দুই এক নেতাৰ মনত সংশয় সৃষ্টি নকৰা নহয়। সমগ্ৰ দৃশ্যপট কম দিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স।